নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 24 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শ্ৰমিকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে ৩৫ লাখ মহিলাৰ বাৰ্ষিক উপাৰ্জন ১ লাখতকৈ অধিক কৰি আমি কেনেকৈ উদ্যোগী সৃষ্টি কৰিম, এই লক্ষ্যত এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৩৫ লাখ মহিলাৰ বাৰ্ষিক উপাৰ্জন ১ লাখতকৈ অধিক কৰিব। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত লিখা আছে অহা ৩ বছৰত অসমে যোগ্য বিবেচিত মহিলাসকলৰ প্ৰতিগৰাকীকে ৮৫,০০০ টকাকৈ বিনিয়োগ কৰিব। আমি প্ৰথম স্তৰত প্ৰাথমিক মূলধন হিচাপে ১০,০০০ আৰু অহা বছৰ ২৫,০০০ আৰু তাৰপিছত ৫০,০০০ টকা প্ৰদান কৰিম। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে যিসকল SHG গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত আবেদন কৰিছিল সেইসকল মহিলাক ৩ বছৰৰ ভিতৰত ৮৫,০০০ টকা প্ৰদানৰ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াৰে প্ৰথম কিস্তি ১০,০০০ টকা প্ৰদানৰ কাম অসম চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে। তো যিসকল মহিলাই প্ৰথম কিস্তি ১০,০০০ টকা লাভ কৰিব সেইসকল মহিলাক আকৌ দ্বিতীয় কিস্তি হিচাপে ২৫,০০০ টকা আৰু তৃতীয় কিস্তিত ৫০,০০০ টকাকৈ প্ৰদান কৰিব। তো যিসকল মহিলাই এতিয়ালৈকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ১০,০০০ টকা পোৱা নাই সেইসকল মহিলাই ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে আপোনালোকে কেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ১০,০০০ টকা লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত আগৰ পৰাই অন্তৰ্ভুক্ত হৈ আছিল সেইসকল মানুহে চলিত আগষ্ট মাহত অৰুণোদয় আঁচনিৰ ১২৫০ টকা পোৱা নাই। লগতে যিসকল মানুহে নতুনকৈ অৰুণোদয় ৩.0 আঁচনিত আবেদন কৰিছে সকলো মানুহকে অসম চৰকাৰৰ সিদ্ধান্ত অনুযায়ী অহা ছেপ্টেম্বৰ মাহৰ ১৭ তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ ১২৫০ টকা নতুনকৈ প্ৰদান কৰা আৰম্ভ কৰিব। লগতে অসম চৰকাৰে অৰুণোদয় আঁচনিত নাম থকা মহিলাসকলৰ বাবে এখন বিশেষ আঁচনি আৰম্ভ কৰিবলৈ গৈ আছে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহক অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত থকাৰ পিছত গেছ ক্ৰয়ৰ সময়ত ২৫০ টকা অতিৰিক্তকৈ প্ৰদানৰ এক বিশেষ আঁচনি আৰম্ভ কৰিব। এই আঁচনিখন যদি আৰম্ভ কৰে তেন্তে মহিলাসকলে ২৫০ টকা অতিৰিক্তকৈ লাভ কৰিব। তো গেছ ক্ৰয়ৰ সময়ত অৰুণোদয় আঁচনি ১২৫০ টকা আৰু গেছ ক্ৰয়ৰ ২৫০ টকা লাভ কৰিলে মুঠ ১৫০০ টকা সেই মাহত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব। কিন্তু ২৫০ টকা প্ৰতি মাহতে প্ৰদান কৰিব নেকি এই বিষয়ত কোনো স্পষ্টীকৰণ চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে প্ৰদান কৰা নাই। তো যেতিয়া কোনো স্পষ্টীকৰণ প্ৰদান কৰিব তেতিয়া আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। অসম চৰকাৰে নতুনকৈ শ্ৰমিকসকলৰ বাবে এটি কলি দুটি পাত আঁচনি আৰম্ভ কৰিছে। এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে অসমৰ ৭ লাখ শ্ৰমিকসকলক ৫,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব। এই কথা অসম চৰকাৰে যোৱা ১৮ জুলাই ২০২৫ তাৰিখে কেবিনেট বৈঠকত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক শুনাই দিছোঁ। ইয়াতে লিখা আছে অসমৰ প্ৰায় ৭ লাখ চাহ শ্ৰমিক আৰু কৰ্মচাৰীক ৫,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ এক কল্যাণমুখী পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। অসমৰ ৭ লাখ চাহ শ্ৰমিকসকলৰ বেংক একাউণ্টত এককালীনভাৱে ৫,০০০ টকাৰ আৰ্থিক সাহায্য অতি শীঘ্ৰেই প্ৰদান কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।